সপোন সপোন সকলোৱে দেখে। সপোন দেখাটো এজন ব্যক্তিৰ জীৱনত তেনেই সাধাৰণ কথা। ইয়াৰ মাজতে কিছু কিছু লোকৰ সপোনৰ কথাবোৰ পৰিণত কৰিবলৈ বৰ সহজ, আৰু কিছু কিছু লোকৰ সেই সপোনবোৰ থমকি ৰয়। ইয়াৰ কাৰণ কি বাৰু? মই আপোনাক সেইটো সপোনৰ কথা কোৱা নাই। যোৱা ৰাতি চকু মুদাৰ পিছত বিচনাত আপুনি BMW চলাই ফুৰিছিল, আৰু ৰাতিপুৱা শুই উঠি দেখে নাই, আছে মাত্ৰ এখন ভগা চাইকেলহে। মই কৈছোঁ আপোনাক চকু মেলি ৰচা সপোনৰ কথা। এতিয়া প্ৰশ্ন হয়, আমাৰ সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ কিয় ইমান কষ্ট হয়, আৰু কিয় বাৰু বাস্তৱত ৰূপায়িত নহয়? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আৰু যিসকল লোক মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগন্তুক দিনত আগুৱাই যাবলৈ আশীৰ্বাদ কৰিব বুলি আশা ৰাখি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। মোৰ কথাখিনিয়ে যে 100% সত্য হ'ব সেইটো ক'ব বিচৰা নাই। মোৰ ব্যক্তিগত জীৱনত ঘটি অহা কিছু ঘটনাৰ পৰাহে আপোনালোকলৈ এই কথাখিনি দাঙি ধৰিছোঁ। সপোন বহু ধৰণৰ থাকে, কিছুমান সৰু আৰু কিছুমান ডাঙৰ। সৰু সৰু সপোনবোৰ বহু কম সময়ৰ ভিতৰতে পূৰণ কৰিব পৰা যায়, কিন্তু কিছুমান এনেকুৱা সপোনো থাকে যিবোৰ সপোন বছৰ বছৰ ধৰি পাৰ কৰিব লগা হয়। এজন মধ্যবিত্ত পৰিয়ালৰ ব্যক্তিয়ে এটা ডাঙৰ সপোন পূৰাবলৈ বহু সময় অপেক্ষা কৰিব লগা হয়। সেই সময়খিনি অপেক্ষা কৰোঁতে কিছুমান বস্তুৰ প্ৰয়োজন হয়। 1. লক্ষ্য, 2. মনোবল, 3. নিজৰ ওপৰত থকা বিশ্বাস, আৰু 4 নম্বৰতে হ'ল প্ৰিয়জনৰ সঁহাৰি। এই 4টা বস্তু যদি আপোনাৰ সক্ৰিয় হৈ থাকে, তেতিয়া জীৱনত যিকোনো সপোন পূৰাবলৈ নিচেই সহজ হয়। আপোনাৰ যদি লক্ষ্য স্থিৰ নহয়, তেতিয়া মাজত অহা ঘাত প্ৰতিঘাতবোৰে আপোনাৰ লক্ষ্যক হকাবাধা জন্মাব। আপোনাৰ যদি মনোবল স্থিৰ নহয়, তেতিয়া মাজত অহা ঘাত প্ৰতিঘাতবোৰে আপোনাৰ লক্ষ্যক সপোনৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰাব। আৰু আপোনাৰ যদি নিজৰ ওপৰত বিশ্বাস নাথাকে, তেতিয়া মাজত অহা ঘাত প্ৰতিঘাতবোৰে আপোনাৰ মনোবল দুৰ্বল কৰি তুলিব, যাৰ ফলত লক্ষ্যক সপোনৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰাব, আৰু আপোনাৰ সপোন কেতিয়াও সফল নহ'ব। সপোন সপোন হৈয়ে ৰখি যাব। 4 নম্বৰতে আহি গ'ল আপোনাৰ প্ৰিয় মানুহজন বা প্ৰিয় মানুহগৰাকী। প্ৰিয়জনৰ অবিহনে কিন্তু সপোন মিছা। আপুনি যিমানেই কষ্ট নকৰক কিয়, =0। এতিয়া হয়তো কোনোবাই ভাবিব পাৰে, সপোন ৰচিছোঁ মই, টকা ঘটিম মই, কাম কৰিম মই, তাত আকৌ প্ৰিয় মানুহজন বা প্ৰিয় মানুহগৰাকী ক'ৰ পৰা আহিল? কিন্তু যিকোনো সপোনৰ লাষ্টৰ ফিনিচিং ক'বাত নহয় ক'বাত কেনা লাগিব সেই প্ৰিয়জনৰ অবিহনে। গতিকে সপোন ৰচক সদায় সেই প্ৰিয়জনক লৈ, তেতিয়াহে জীৱনত সুখী আৰু আগুৱাই যাব পাৰিব। এটা সুখী দাম্পত্য জীৱন কটাবলৈ দুয়োজনৰে প্ৰয়োজন। গতিকে সপোন ৰচোতেনো কিয় আমি অকলে ৰচোঁ? মই আকৌ কৈছোঁ, মোৰ কথাখিনিয়ে যে 100% সত্য আৰু সত্য হ'ব লাগিব মই সেইটো ক'ব বিচৰা নাই। ইয়াত মাত্ৰ মোৰ মনৰ ভাৱখিনি আৰু ব্যক্তিগত জীৱনত ঘটি অহা কিছুমান ঘটনাৰ পৰাহে আপোনালোকলৈ কিছু কথা দাঙি ধৰিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। আৰু আপুনি যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, নিয়মীয়াকৈ মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব।